আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে। আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই। অক্ষয়গুৰু যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে। হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে, কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট বা ভাগ বতৰা কৰাই নাই। গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানে।